আপোনালোকক এতিয়া আমি এটা কুৱেশ্যন তুলি ল'লোঁ যে এ আৰু বি দুটা ধনাত্মক অখণ্ড সংখ্যা য'ত এ ইকুৱেল এক্স কিউব ৱাই স্কুৱেৰ আৰু বি ইকুৱেল এক্স যে ৱাই কিউব য'ত এক্স আৰু ৱাই কি আছে আমাৰ মৌলিক সংখ্যা তেন্তে লসাগু এ আৰু বি কি হ'ব এতিয়া আমাক কি কৈছে যে অপচনেল হিচাপে দিছে এ এক্স ৱাই আৰু বি এক্স ৱাই স্কুৱেৰ আৰু চি এক্স কিউব ৱাই কিউব আৰু ডি দিছে আপোনালোকক যে এক্স স্কুৱেৰ ৱাই স্কুৱেৰ এতিয়া আমি যদি এইটো কুৱেশ্যন কৰিব যাওঁ তাৰ আগত আমি জানিব লাগিব বেছিকখিনি আমি আগতে জানিব লাগিব যে আমাক প্ৰথমতে কুৱেশ্যনটো কি কৈছে যে এ আৰু বি কি কৈছে আমাৰ ধনাত্মক অখণ্ড সংখ্যা আমি অলপ আগতে বা আমি আৰু এটা আগৰ ক্লাছটো শিকি আহিছিলোঁ যে ধনাত্মক অখণ্ড সংখ্যা মানে স্বাভাৱিক সংখ্যা এতিয়া আমি যিকোনো স্বাভাৱিক সংখ্যা ল'ব পাৰোঁ এটা ল'লোঁ আমি 18 আৰু দুটা ল'লোঁ 36 যে এতিয়া চাব এইকেইটা আমি কি কৰিলোঁ মৌলিক উৎপাদক ওলাব লাগে কি ওলাব লাগে আমি মৌলিক উৎপাদক সূত্ৰীকৰণ পদ্ধতিৰে আমি মৌলিক উৎপাদক ওলাই থাকিম যে দুয়েদি আমি কি কৰিলোঁ তাক হৰণ কৰিলোঁ কেইবাৰ যায় 9 বাৰ আকৌ আমি কি কৰিলোঁ যে এতিয়া দেখা পালোঁ আমি যে 9 পালোঁ এতিয়া 9 কেইবাৰ যাব 3 3 গুণ 9 আকৌ আমি 36ত যাম 36ক আমি দুয়েদি হৰণ কৰিলে আমি কেইবাৰ পাম 18 পাম তাৰপিছত 18ক দুয়েদি হৰণ কৰিলে আকৌ আমি পাওঁ 9 যে 9ক যদি হৰণ কৰোঁ 3 3 গুণ 9 এতিয়া চাবা আমি কি পালোঁ 18ৰ উৎপাদক কি পালোঁ 2 পূৰণ 3 পূৰণ 3 চাবা এতিয়া 18ৰ গোটেইকেইটা উৎপাদক আমি কি হিচাপে পালোঁ মৌলিক উৎপাদক হিচাপে পালোঁ আৰু এতিয়া 36ৰ চাবা যে 2 পূৰণ 3 পূৰণ 3 ঠিক আছে এতিয়া আমি ইহঁতক কি কৰিলোঁ আমি ঘাত হিচাপে প্ৰকাশ কৰিলোঁ 2 1 যে 3 কেইটা আছে এতিয়া দুটা আছে মানে ইয়াৰ ঘাত কি হ'ব দুটা হ'ব যে এতিয়া ইয়াত চাবা তোমালোকে যে 36ৰ উৎপাদক কেইটা চাবা যে 2ৰ কি দুটা ঘাত দুটা 2 আছে মানে 2ৰ ঘাত কি হ'ব 2 হ'ব আৰু 3 কেইটা আছে দুটা আছে এতিয়া আমি যদি লসাগু লওঁ মানে এলচিএম যদি আমি ল'ব খোজোঁ তে আমি হাইয়েষ্ট ঘাত মানে আমি উৎপাদকৰ হাইয়েষ্ট ঘাত কেইটা ল'ব লাগিব প্ৰথমটো 18ৰ উৎপাদকৰ আমি দেখা পাই আছোঁ যে হাইয়েষ্ট ঘাত হিচাপে আমি 2ৰ যে ইয়াতো 2 আছে ইয়াতো 3 আছে আৰু 36ৰ উৎপাদকত আমি দেখা পাইছোঁ 2 আৰু 3 আছে যে ইয়াতৰ ভিতৰত 2ৰ হাইয়েষ্ট ঘাত দেখা পাই এতিয়া আমি যে 36ৰ উৎপাদক কেইটাক আমি ঘাতত প্ৰকাশ কৰিম যে 2 কেইটা পালোঁ দুটা পালোঁ আৰু 3 কেইটা পালোঁ দুটা পালোঁ ঠিক আছে মানে দুটা মানে কি যে ইয়াৰ ঘাত কি বনালোঁ স্কুৱেৰ আৰু ইয়াৰ ঘাত কি বনালোঁ 3 স্কুৱেৰ ঠিক আছে এতিয়া ইহঁতৰ মাজত আমি এলচিএম ওলাব লাগে যে এলচিএম ওলালে আমি কি কৰিব লাগিব যে গোটেই দুটাৰ উৎপাদক আমি চাব লাগিব যে একেই সংখ্যা আছে মানে ইয়াতো আছে 2 ইয়াতো আছে 3 ঠিক আছে এতিয়া চাব আমি এতিয়া আমি সেকেন্ড নিয়মত আমি চাব লাগিব যে ইহঁতৰ ঘাত কোনটো হাইয়েষ্ট ঘাত আছে দুয়োৰ ভিতৰত আমি কোনটো হাইয়েষ্ট ঘাত দেখা পালোঁ যে 36ৰ ঘৰত দুয়োৰ ঘাতটো হাইয়েষ্ট দেখা পালোঁ 2টো ল'ব এতিয়া 3ৰ ভিতৰত চাব 3ৰ ভিতৰত দুয়োটাতে দেখা পাই আছোঁ আমি কি যে ইহঁতৰ ঘাত 2 2 তে আমি কি ল'ম এতিয়া একেই ল'ম যে 2 ইহঁতৰ এতিয়া এলচিএম আমি কি পালোঁ যে 2 2 গুণ কিমান পাম 4 আৰু 9 4 9 গুণ কিমান পাম এতিয়া আমি 36 মানে ইহঁতৰ এলচিএম কিমান পালোঁ আমি 36 এতিয়া চাব আমি এতিয়া বেসিক ভাবে গেলো এতিয়া আমাক কি কৈছে যে a ইকুৱেল আমাক দিছে a ইকুৱেল যে x কিউব প্লাস y স্কয়ার মানে আমাৰ উৎপাদকৰ ঠাই দিছে আমি যেনেকে এনেকে কৰিলো যে ইয়াৰ পৰা আমি কি হটাইলো খাদত আহিলো তেনেকে আমাৰ x আৰু y কিটা কি আছে আমাৰ মৌলিক উৎপাদক তে আকৌ আমাক কি দিছে b ৰ উৎপাদক কি আছে x y কিউব এতিয়া চাব লাগিব আমাক কি লাগে এলসিএম লসাগু যে এলসিএম লাগে কাৰ a আৰু b ৰ এলসিএম আমাৰ কি হ'ব যে ইয়াত x ৰ ঘাত হাইয়েষ্ট কোনটো যে x কিউব আৰু y ৰ ঘাত কোনটো দেখা পাইছো যে y কিউব এতিয়া আমাৰ অপচনটো কোনটো হ'ব আপোনালোকে ক'ব পাৰিব না যে c নম্বৰ অপচনটো